ৰঞ্জন দৈমাৰী আৰু ছগৰাকী যিখিনি প্ৰাক্তন NDP সদস্য मानगोनां दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथां गेदेरमा सारा रन्जन दैमारी सारखौ लानानैहाय माखासे बाथ्रा खेवफ्रुनायखौ जोङो नुनो मोन्दों। बे भिडिअनि गेजेरावहाय माखासे गोबांथार ओंथि गोनां बाथ्राखौ बिथाङा खेंफोरथि होदों। नोंथांमोना भिडिअखौ जोबजासे नायलां। आङो बे बाथ्राखौ माने बयबो मिथिथों होननानैनो बे रिपर्टखौ लानानै फैनाय जादों रायजोफोर। बेनिखायनो भिडिअखौ जोबजासे नायलां आरो हायोब्ला सापर्ट खालामना होयोब्लानो जाबाय। ৰঞ্জন দৈমাৰী আৰু ছগৰাকী যিখিনি প্ৰাক্তন NDP সদস্য চুক্তিৰ পিছত শান্তি চুক্তি যিহেতু সম্পাদিত হ'ল, ইয়াৰ পিছত তেওঁলোকক যিহেতু চুক্তিৰ আগতে কনভিক্ট কৰা হৈছিল বা যাৱজ্জীৱন কাৰাদণ্ড হিচাপে এটা ৰায়দান দিয়া হৈছিল, সেই ৰায়দানটো সুপ্ৰিম কোৰ্টত পুনৰ আৰ্জি বা আমি বেলৰ কাৰণে আমি আবেদন জনাইছিলোঁ। একেলগে আমি সকলোৱে মিলি ঘৰৰ পৰিয়াল, প্ৰাক্তন NDP, এপছু, চুক্তি স্বাক্ষৰকাৰী দল সংগঠন যোৱা 18 তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে এই যি বেলৰ যি আবেদন আছিল সেইটো কনচিডাৰ কৰা নাই। তেওঁলোকে সেইটো পিছুৱাই দিছে। পুনৰ আকৌ 2025ত ইয়াৰ কাৰণে শুনানি গ্ৰহণ কৰিম বুলি তেওঁলোকে কৈছে। তো ইয়াৰ কাৰণে আমি আমাৰ দাবী, আমাৰ আহ্বান, আমি সদায় সেই কথাকে বাৰম্বাৰ কৰিছোঁ যে শান্তি চুক্তিৰ পিছত চুক্তিত যিসকলে স্বাক্ষৰ কৰিছিল, স্বাক্ষৰকাৰী আৰু চুক্তিৰ সংগ্ৰামী দল সংগঠনৰ নেতৃবৃন্দ কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত যি তেওঁলোকে আবদ্ধ হৈ আছে, তেওঁলোকক মুকলি আকাশত এৰিব লাগে। আইনী প্ৰক্ৰিয়া, জুডিচিয়েল মেটাৰ যি আছে, এইটো সময় সাপেক্ষে ইয়াৰ এটা মানে সমাধানৰ সূত্ৰ চৰকাৰে ওলাব লাগে। আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, গৃহমন্ত্ৰী ডাঙৰীয়াকো আমি কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে অতি শীঘ্ৰে NIA কোৰ্ট, CBI কোৰ্ট, কেন্দ্ৰীয় কাৰাগাৰত থকা ৰঞ্জন দৈমাৰী সহ আন 60-70 গৰাকী যিসকল আছে, আপোনালোকে সকলোকে মুকলি আকাশত এৰি দিব লাগে। যিহেতু আলফা শান্তি চুক্তি হ'ল, তেওঁলোকৰ কোনো কেডাৰ এতিয়া জেলত নাই। আদিবাসী আৰু চাওতাল চুক্তি হ'ল, তেওঁলোকৰ কোনো কেডাৰ জেলত নাই। আৰু লগতে ডিমাচা কাৰ্বি চুক্তি হ'ল, তেওঁলোকৰ কোনো কেডাৰ জেলত নাই। সেইকাৰণে শান্তি যিহেতু চুক্তি হ'ল, শান্তি এতিয়া বিৰাজমান। আৰু ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক যে তেওঁলোকক মুকলি আকাশত এৰি দিব লাগে। তেওঁলোকে ৰাষ্ট্ৰ আৰু দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে কোনো তেনেকুৱা বেআইনী কাৰ্যকলাপ তেওঁলোকে আৰু নকৰে, কাৰণ চুক্তিত সকলোৱে আবদ্ধ হৈছে। অস্ত্ৰ তেওঁলোকে অলৰেডি জমা দিলে। এনেকুৱা হিংসাৰ যি এটা পন্থা আছিল, সেইটো তেওঁলোকে অলৰেডি এৰিলে। তো ইয়াৰ কাৰণে সেইটো চাই পেলাই চৰকাৰে চুক্তিৰ আধাৰত তেওঁলোকক এৰি দিয়াটো চৰকাৰৰ এটা দৃঢ় পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। তেওঁলোকে ল'ব লাগে, সেই দৃঢ় পদক্ষেপ ল'ব লাগে। নাই, এইটো গণতান্ত্ৰিক দেশত সকলোৱে নিজৰ কথা ৰাখিব। আমি যি এটা আন্দোলনৰ পৰিক্ৰমা দি আহিছে, যি জাতিৰ অস্তিত্বক লৈ পেলাই কাম কৰিছে, সেই অস্তিত্বটো জাতি নিৰ্মাণৰ কাৰণে আমি এতিয়া ব্যৱহাৰ কৰিব বিচাৰিছোঁ। কোনোবাই আৱেগিকভাৱে ক'ব সেই কথাটো কোনটো দিশৰ পৰা আহিছে, কোনটো এংগলৰ পৰা আহিছে আৰু কি অবজেক্টিভ লৈ পেলাই তেওঁলোকে বড়োলেণ্ড যি দাবীৰ কথা প্ৰসংগ তেওঁলোকে ওলাইছে, সেই কথাটো চাব লাগিব। কাৰণ বড়োলেণ্ড আন্দোলন এটা গণ আন্দোলন, এটা মাছ পিপল মাছ ৰেভলিউশ্যনৰ এটা আন্দোলন আছিল, উপেন বমৰ আন্দোলন, গণতান্ত্ৰিক এটা আন্দোলন, গণতান্ত্ৰিক পন্থাৰে। আৰু সেই আন্দোলনটো যি মৰ্যাদা, যি এটা খ্যাতি মানে অৰ্জন কৰিলে, সেইটো সৰু পৰ্যায়ত আন্দোলন কৰি পেলাই সেই পৰ্যায়ত কোনোবাই মানে নিজৰ দৃষ্টিভংগী, নিজৰ এটা মানে অবজেক্টিভ, নিজৰ এটা বিভিন্ন দিশ থাকিব পাৰে, সামাজিক দিশ থাকিব পাৰে, ৰাজনৈতিক দিশ থাকিব পাৰে, বিভিন্ন পন্থাৰ যোগেদি সেইটো হ'ব পাৰে। সেই কথাটো তেওঁলোকে বিবেচনা কৰক, মই ইয়াৰ ওপৰত ক'ব লগা নাই। কিন্তু সেই আন্দোলনৰ মৰ্যাদাটো তলত আনি পেলাই আন্দোলনৰ যি এটা ভেটি নিৰ্মাণ কৰিছিল, সেইটো লাজ দিব নালাগে, মই সেইটোৱে ক'ব বিচাৰিছোঁ।